तो कैसे हैं आप लोग? तो हेलो गाइज वेलकम बैक टू माय यूट्यूब चैनल। आशा करो সকলে ভালে আছে, মই ভালে আছো। আৰু বাকি যি নহওক মই আছো বৰ্তমান ক্লাছৰুমত। তো ক্লাছৰুমত মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ। এনেকুৱাকৈ মানে ভিডিঅ' মানে বনোৱা নাছিলোঁ। তো 4 মাহ হ'ল মই ভিডিঅ' বনোৱা নাই টোটেলি। তো বাকি আজি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন উপলক্ষে যে আমাৰ শিক্ষক দিৱসটো ৰাধাকৃষ্ণন দেৱে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱে তেওঁ 1962 5 ছেপ্টেম্বৰৰ দিনা তেওঁৰ প্ৰথম শিক্ষক দিৱস পালন কৰা হৈছিল। আৰু তেওঁ কৈছিল যে 1962 1 ছেপ্টেম্বৰত যেতিয়া কেইজনমান মানে ষ্টুডেণ্টে তেওঁক অনুমতি বিচাৰিছিল যে ছাৰ মই আপোনাৰ জন্মদিন পালন কৰিব পাৰিম নে। তেতিয়া তেওঁ কৈছিল যে মোৰ জন্মদিনটো প্ৰত্যেক মানে বিশ্বৰ প্ৰত্যেক শিক্ষয়িত্ৰীলৈ মানে এইটো জন্মদিনটো শিক্ষয়িত্ৰী মানে শিক্ষক দিৱস হিচাপে পালন কৰা হয়। তো তেওঁ এইটো গৌৰৱান্বিত হ'ব বুলি কৈছিল। তো বাকী যি কি নহওক সেইকাৰণে আমি শিক্ষক দিৱস পালন কৰোঁ। তো বাকী আজিৰ ভিডিঅ'টো এয়াই মানে উদ্দেশ্য যে প্ৰত্যেক ল'ৰা ছোৱালীৰ মানে শিক্ষকৰ প্ৰতি সন্মান থাকিব লাগে আৰু দায়িত্ব থাকিব লাগে যে সিহঁতৰ কাম নিজে কৰে। তো বাকী মই আহি পালোঁ এতিয়া ক্লাছৰুম। তো কোনো অহা নাই, মই ফাৰ্ষ্ট আহিছোঁ আমাৰ স্কুলৰ। তো বাকী বলক দেখুৱাই আছোঁ, লাষ্টলৈকে চাই থাকিব। আৰু কোন কোন আহি আছে মোৰ ফ্ৰেণ্ড, তো মই কৈ দি আছোঁ বাৰু বলক। তো হেল্ল' গাইজ, আজি আমি মানে এতিয়া স্কুলত বৰ্তমান বেলকনিত আছোঁ। আৰু এতিয়া আমি গোটেই স্কুলখন দেখুৱাম আৰু চাওক কিমান ৰ'দ দিছে। আৰু বাকী মোৰ লগত বহুত কেইজন ল'ৰা আছে, তো সিহঁতকো দেখুৱাই আছোঁ। তো বলক লেটছটো আৰু বিল্ডিংটো দেখুৱাওঁ আমি প্ৰথম তো এইফালে চাব পাৰে। মই আজি বৰ্তমান আহিছোঁ হেডমেমৰ অফিচত। তো হেডমেম আপুনি যিহেতু শিক্ষক মানে প্ৰধান শিক্ষক এইখন স্কুলৰ, তো আমাৰ এই ওপৰহালি হাইস্কুলখন 1953 চনত স্থাপিত হৈছিল। ওপৰহালি গাঁৱৰ বিভিন্ন ব্যক্তিৰ ত্যাগৰ বিনিময়ত বিভিন্ন ব্যক্তিয়ে ইয়াত মাটি দান কৰিছিল। আমি শুনিছোঁ বাঁহ বেত খেৰ এই সকলোবিলাক টিন এই সকলোবিলাকৰ দানেৰেহে মানে স্কুলখন স্থাপিত হৈছিল। তাৰপিছত প্ৰথম অৱস্থাতো স্কুলখন তেনে চালুকীয়া আছিল, শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো সিমান উন্নত হোৱা নাছিল। তাৰপিছত ওপৰহালি গাঁৱৰ মানুহখিনি নাইবা শিক্ষকসকলৰ ত্যাগৰ ফলত যত্নৰ ফলত ক্ৰমান্বয়ে স্কুলখন শিক্ষাৰ ক্ষেত্ৰত ক্ৰমান্বয়ে উন্নত হৈ আহিলে। আৰু গৈ এটা সময়ত এই স্কুলখনৰ আমাৰ এই দক্ষিণ কামৰূপৰ ভিতৰতে মানে এখন উন্নতমানৰ স্কুল হিচাপে পৰিগণিত হৈছিল। মই স্কুলতে পঢ়িছিলোঁ। মোৰ সময়তো আমাৰ বহুতো ষ্টুডেণ্ট মানে ভাল ৰিজাল্ট কৰিছিল। SSLCত আমাৰ এই স্কুলৰ পৰাই 2জন ল'ৰাই আমাৰ অসমৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে আমাৰ এই বিদ্যালয়ৰ পৰা ওলাই যোৱা বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে এতিয়া উচ্চ স্থানত তেওঁলোকে কৰ্মৰত হৈ আছে। বহুতো গুণী বা বহুতো উচ্চ পদত অধিষ্ঠিত ইয়াৰ পৰা ওলাই যোৱা ছাত্ৰ ছাত্ৰী বা ব্যক্তি ইতিমধ্যে তেওঁলোক হৈছে, অৱসৰো পাইছে বা বহুতো ইয়াৰ এই বিদ্যালয়ত কাম কৰা, এই বিদ্যালয়ত শিক্ষকতা কৰা, শিক্ষাদান কৰা বহুকেইজন আমাৰ সন্মানীয় শিক্ষক ইতিমধ্যে তেওঁলোকৰ এই পৰা হৈছে, দেহান্ত হৈছে। তেওঁলোকৰ মই আজিৰ এই শিক্ষক দিৱসতেই মই সেইসকল ছাৰলৈ, সেইসকল মহান শিক্ষকলৈ মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু তেওঁলোকৰ আত্মা য'তে আছে চিৰশান্তি লাভ কৰক তাৰে কামনা কৰিছোঁ। এতিয়া আহি আমাৰ বিদ্যালয়খিনি বৰ্তমান অৱস্থাত এখন উন্নত বিদ্যালয়, আদৰ্শ বিদ্যালয় হিচাপে পৰিগণিত হৈ আছে। ইয়াৰ পিছলৈ নাজানো কেনেকুৱা হয়, আশা কৰিছোঁ নিশ্চয় এই স্থানতে আমাৰ বিদ্যালয়খন অধিষ্ঠিত থাকিব। গুৰুৰ ব্ৰহ্মা গুৰুৰ বিষ্ণু গুৰুৰ দেৱ মহেশ্বৰা। আমাৰ সম্পূৰ্ণ চলি আছে।
বাকী গাইজ এতিয়া যাবলৈ লৈছোঁ টিউশ্যন। ত' টিউশ্যনত গৈ মানে কি মানে চেলিব্ৰেশ্যন কৰোঁ তাতেও দেখুৱাই আছোঁ, আৰু স্কুলততো দেখুৱালোঁ এইমাত্ৰ। ত' বলক এতিয়া টিউশ্যন যাওঁ। ত' মানে ৰেষ্ট নাই গাইজ, মানে তাৰ পৰা আৰু ইয়াত আহিম, ইয়াৰ পৰা আৰু তাত যাম, তাৰ পৰা আৰু ইয়াত আহিম। ত' সেই আৰু চলি আছে। ত' বলক টিচাৰ্ছ ডে বুলি কষ্ট কৰিবই লাগিব। লেটছ গো, দেখুৱাই আছোঁ। ত' হেল্ল' গাইজ, নমস্কাৰ। আমি আহিলোঁ দ্বিতীয়বাৰ স্কুল। ত' স্কুলত আহিনো কেনেকুৱা লাগে গধূলি সময়ত, ত' সেইটোৱে চাবলৈ আহিলোঁ। আৰু বাকী হেডমেমে যদি চাই আছে বেয়া নাপাব, আমি চুপটোৰ কৰিব আহি নাই, মানে এনেই আহিছোঁ আৰু মানে চাবলৈ আহিছোঁ। ত' বাকী কেনেকুৱা পৰিৱেশ সেইটো দেখুৱাবলৈ মানে ৰাইজক ত' মানে হেৰি কৰিছোঁ আৰু মানে মোৰ লগত আহিছে এইজন মানুহজন, মাস্কমেন, দি মাস্কমেন এইফালে চাওক। কিন্তু এতিয়া মাস্ক মাৰা নাই, হলকাই আছে চাওক। আৰু এটা ড্ৰোন শ্বট চাব, কিন্তু তলত, ওপৰত নহয় তলত। বাকী এইখন চাওক আমাৰ স্কুলখন, ওপৰহলি উচ্চতৰ মাধ্যমিক বিদ্যালয় 1953 চনত স্থাপন কৰা হৈছিল। বাকী বলক নতুনটো দেখুৱাই আৰু বঢ়িয়া লাগছে কষ্ট। তো হেল্ল' গাইজ, তো তাৰ পৰা আহিলোঁ আৰু ভিডিঅ'টো যিহেতু চালে আপোনালোকে, তো ভিডিঅ'টো ইয়াৰ পৰাই মানে তাত টিউশ্যনত যাওঁতে ইয়াতে আৰম্ভ কৰিছিলোঁ, আৰু তাৰ পৰা আহি ইয়াতে কৰিম। তো বাকী যদি মানে যদি ভিডিঅ'টো ভাল লাগে কমেণ্ট ছাবস্ক্ৰাইব কৰিব। তো নেক্সট ব্লগত আপোনালোকে এনেকুৱাই মানে ব্লগে পাই থাকিব। মেট্ৰিক পৰীক্ষা পঢ়িব লাগিব। তো অল টিচাৰ্ছ থেংক ইউ, মানে সকলোকে থেংক ইউ মানে ভাল লগা, কাৰণ আমাৰ শিক্ষকসকলে যিখিনি আমাৰ কাৰণে কষ্ট কৰে সেইটো আমাৰ মা দেউতাতকৈ মানে নকৰে আৰু। তো মা দেউতাই যিমান কষ্ট কৰে শিক্ষকসকলে ইমান কষ্ট কৰে। তো আই চেলিউট মা এণ্ড দেউতা, তাৰপাছত টিচাৰ্ছসকলে। বাকী জয় হিন্দ।